মেট্ৰিকৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ যিসকলৰ আজি ইলেক্টিভ আছিলে, ইলেক্টিভ ছাবজেক্টটো শেষ হ'ল, তোমালোকে তাৰ ওপৰত মোক কিছুমান কমেণ্ট দিছা আৰু সেই কমেণ্টখিনিৰ ওপৰত এনচাৰখিনি তোমালোকক মই দিবলৈ লৈছোঁ। মই ইয়াৰ আগৰ ভিডিঅ'টোত যি কমেণ্ট পাইছোঁ সেই কমেণ্টখিনিৰ ওপৰত মই এনচাৰটো দিবলৈ লৈছোঁ। তোমালোকে সুধি আছা আৰু মই এই কমেণ্টখিনিৰ উত্তৰ দিছোঁ যদিও তথাপিতো কমেণ্ট পাই আছোঁ তোমালোকক, গতিকে এটা ভিডিঅ' বনাই মই কমেণ্টখিনি দিবলৈ লৈছোঁ। আচলতে তোমালোকে যিমান চিন্তা কৰিছা সিমান চিন্তা কৰিব নালাগে। আৰু কথা হ'ল কি, তাৰ আগতে মই তোমালোকক এটা কথা কৈ লওঁ, মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিবা। মোৰ চেনেলটো আৰু অলপমানহে লাগে, মই নতুন যিহেতু তোমালোকৰ কাৰণে আগবাঢ়ি আছোঁ, চ' তোমালোকে ভিডিঅ'সমূহ পাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। ঠিক আছে, কমেণ্টখিনি শুনা। লিখিছে, মই নাম নকওঁ, আচলতে নাম কৈ দিলে হয়তো তোমালোকে বেয়া পাব পাৰা, মই নাম নকওঁ, মাত্ৰ এনচাৰটো দি দিওঁ। লিখিছে, মেম মোৰ সব পৰীক্ষা ভাল হৈছে, 60 আপ পাব হা, আৰু কৈছে কিন্তু মেথছৰ MCQ 10 পাব কৈছে আৰু থিয়ৰীত 15 পাছ হ'ম নে সুধিছে। বেষ্টমত পাছ হ'ব, কাৰণ 10 যদি MCQ পোৱা এইফালে থিয়ৰীত 15 পালা, কিমান হ'ল 25 হ'ল আৰু 2 নম্বৰ লাগে। 2 নম্বৰটো তোমাক সেই আগৰ ছাবজেক্টকেইটাত যে তুমি 60 আপ পাম বুলি কৈছা তাৰ পৰা আনিব। 2 নম্বৰ গেছ মাৰ্ক দিয়াটো কোনো কথাই নহয়, চিন্তা নকৰিবা, নিশ্চিন্ত থাকা। মই কৈ আছোঁ, বেছি টেনশ্যন নল'বা, ধুনীয়াকৈ পাছ কৰিবা। আৰু ইয়াৰ পিছত এটা কমেণ্টত মই পাইছোঁ, মেম ইলেক্টিভ ছাবজেক্টত গেছ মাৰ্ক দিয়েনে? দিব, একেবাৰে চিন্তা নকৰিবা। ইলেক্টিভতো গেছ দিব, সকলো মানে 6টা ছাবজেক্টৰ য'তেই কমে ত'তে গেছ দিব। খালি এটাই কথা, তোমালোকৰ বাকী ছাবজেক্টকেইটাত 5 মাৰ্কতকৈ নাম্বাৰখিনি উঠিব লাগিব, কাৰণ গেছ মাৰ্কটো তাৰ পৰাহে আনে, তোমালোকৰ পৰাই আনে, তোমালোকৰ পৰাই গেছ মাৰ্কটো আনে, বৰ্ডে নিজে নিদিয়ে। ঠিক আছে, আৰু এটা, মেম হিন্দী ইলেক্টিভ ছাবজেক্টত মোৰ বেয়া হৈছে, 24 পাম। ইলেক্টিভত হিন্দীত মানে পাছ কৰাই দিবনে সুধিছে, গেছ মাৰ্ক দিবনে? দিব। 24 যেতিয়া পাইছা, আৰু তোমালোকক মই অলপ আগতেও কৈছোঁ, তাৰ আগৰ ভিডিঅ'টো কৈছোঁ, গেছ মাৰ্ক দিব। বাকীখিনিত যেতিয়া ভাল হয় তাৰ পৰাই নাম্বাৰ আনি গেছ মাৰ্ক দিব। আৰু অলপ কৈ আছোঁ মই কথাখিনি, এতিয়া মই কমেণ্টৰ উত্তৰকেইটা দি লওঁ, অলপ বুজাই দিম তোমালোকক। বাইদেউ গেছ মাৰ্কটো বৰ্ডে দিয়ে নে পেপাৰ চেক কৰি দিয়ে, এইটো এটা কথা। সেই কথাটো আচলতে গেছ মাৰ্কটো আমাক ক'ৰ পৰা দিয়ে, তোমালোকে যে এক্সাম দিয়া 6টা ছাবজেক্টৰ যিটো ছাবজেক্টত বেয়া হয়, কম নাম্বাৰ পোৱা, একেবাৰে কম নহয় আকৌ, গেছ মাৰ্কটো তুমি 10-15লৈকে দিব। যদি 15 কমে, এটা ছাবজেক্টত যদি 15 কমে গেছ মাৰ্ক দিব, কিন্তু অকল সেইটো ছাবজেক্টতহে দিব। তেতিয়া মানে 15 এটাহে থাকে গেছ মাৰ্কৰ কাৰণে। সেইটো ক'ৰ পৰা আনে, সেইটো বৰ্ডে নিদিয়ে, সেইটো তোমালোকৰ ছাবজেক্টৰ নাম্বাৰৰ পৰাই আনে। বাকী বিষয়কেইটা তোমালোকে ভাল মাৰ্কছ তুলিব লাগিব, সেই বিষয়কেইটাৰ পৰা আনিব পৰা হ'ব লাগিব, তাৰ পৰাই আনি তোমালোকৰ বেয়া হোৱা ছাবজেক্টটোত প্লাছ কৰি গেছ মাৰ্ক দিব। নিশ্চয় বুজি পালা? গতিকে গেছ মাৰ্কটো বৰ্ডে নিদিয়ে। তাৰপিছত কৈছে, মেম মোৰ হিন্দী ইলেক্টিভ ছাবজেক্টত বেয়া হৈছে, 30 নাপাওঁ, মানে 24হে ওলাইছে। একো নাই, চিন্তা নকৰিবা, একে কথা মই আগতেও কৈছোঁ, 24 পাইছা, 6 গেছ দিব। বাকীখিনি ভাল হৈছে নহয়, বাকীখিনিৰ পৰা নাম্বাৰ আহিব, এটা ছাবজেক্টতহে, নিশ্চিন্ত থাকা তুমি। মেম হিন্দী গেছ মাৰ্ক দিবনে? একেটাই কথা মই ক'লোঁ, দিব হিন্দীত গেছ মাৰ্ক। তাৰপিছত এজনেতো বহুত ধুনীয়াকৈ কৈছে, ভেৰি গুড, তেওঁ সকলো ভাল হৈছে। তাৰপিছত এইখিনিতে এটা কৈছে, ফাৰ্ষ্ট ডিভিজনত গেছ মাৰ্ক দিবনে সুধিছে। দিব, ফাৰ্ষ্ট ডিভিজনতো গেছ মাৰ্ক দিব। গেছ মাৰ্কটো নিদিয়াৰ কোনো কথা নাই, খালি এটাই কথা, তোমালোকৰ বাকী বিষয়কেইটা ভাল হ'ব লাগিব, তাৰ পৰা আনিব পৰা হ'ব লাগিব, তাৰ পৰাহে আনিব গেছ মাৰ্কটো। বুজি পাইছা নিশ্চয়? মেম মোৰ মেথছত বেয়া হৈছে, MCQ ফেইল কৰিলোঁ,
পাছ কৰাই দিবনে? এইটো এটা কথা কৈ আছোঁ। MCQত ফেইল কৰিলোঁ। MCQত ফেইল কৰিলোঁ মানে শুনা, মই ইয়াৰ আগৰ ভিডিঅ'টো কৈছোঁ, MCQতহে ফেইল কৰিছা তুমি, থিয়ৰীতটো ফেইল কৰা নাই, থিয়ৰীত পাছ কৰিছা। ঠিক আছে, ধৰিছোঁ থিয়ৰীত তুমি 14 পাইছা, তাতকৈ বেছি নাই পোৱা। চ' MCQলৈ নাম্বাৰ প্লাছ হ'বলৈ নাথাকিলে, মানে টোটেল তোমালোকে 27 পাব লাগে, 90 ভিতৰত 27 নাই হোৱা যেনিবা। MCQত 14 পাইছা, অ'কে চৰি, থিয়ৰীত 14 পাইছা, MCQত ফেইল। কিমান নাম্বাৰ পাবা MCQত? সেই মানে টোটেল নাম্বাৰটো 27 যেতিয়া নাই পোৱা, 27ত তোমালোকে যদি নোপোৱা 27, তাৰ ভিতৰত তোমালোকক মুঠতে এটাই কথা, পেপাৰখনত 90ৰ ভিতৰত 27 পাব লাগিব। 27 নাপায়, তাত তোমালোকে 15ও যদি কম পোৱা গেছ মাৰ্ক দিব। আৰু বাকী বিষয়কেইটাত তোমালোকে বেছি নম্বৰ পাব লাগিব, তাৰ পৰা আনিহে ইয়াত দিব। মানে মাত্ৰ 15হে গেছ মাৰ্ক। যদি 3টা বিষয়লৈকে দিয়ে, 3টা বিষয়ত যদি সেই 15টো বিলাই দিবলগীয়া হয়, যদি হ'লে পাছ কৰা, মানে বুজি পাইছানে? তোমালোকে জনাবা কমেণ্টত বুজি পাইছা নাই। 3টা বিষয় ধৰি লোৱা, কোনোবাই বেয়া কৰিছে, 3টা বিষয়তে এনেকুৱা নম্বৰ দিব লাগিব, সেই গোটেই নাম্বাৰ কেইটা, 3টা বিষয়ত যিকেইটা নাম্বাৰ দিলে পাছ কৰিবা, সেই নাম্বাৰকেইটা প্লাছ কৰিলে 15 হ'ব লাগিব। তাকে বেছি নাম্বাৰ দিব লগা হ'লে কিন্তু দিব নোৱাৰিব। বুজি পাইছা? আৰু সেই 15টো তোমালোকৰ সেই বাকী ছাবজেক্টকেইটাত বেছি নম্বৰ পাব লাগিব। সেই তাৰ পৰা আনিহে ইয়াত প্লাছ কৰিব। বাকী তাতকৈ কম যদি কোনোবা এটা ছাবজেক্টত তোমালোকৰ নম্বৰ কম পোৱা, 5 বা কিবা এটা কমে, তেতিয়াতো নিশ্চয় গেছ মাৰ্ক দিব। চ' তোমালোকে ন' টেনশ্যন, গেছ মাৰ্ক তোমালোকক দিবই। মই সেইকাৰণে কৈ আছোঁ, তোমালোকে তোমালোকৰ পৰীক্ষালৈ চিন্তা নকৰিবা, মাত্ৰ এই পেপাৰখন হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰত এডমিশ্যন ল'বৰ কাৰণে। আৰু তোমালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাবা। মই আগতে ভিডিঅ'কেইটা তোমালোকে চাবাচোন, খুব ধুনীয়াকৈ তাত কৈ থৈছোঁ, লাষ্টলৈকে চাবা। লাষ্টতো মানে কথাখিনি আচলতে নুশুনিলে বুজি নোপোৱা, সেইকাৰণে একেখিনি কুৱেশ্যনেই হৈ থাকে। চ' তথাপিতো মই আকৌ এটা ভিডিঅ' বনাই তোমালোকক দিছোঁ, নিশ্চয় তোমালোকে বুজি পাইছা। আৰু এতিয়া তোমালোকৰ ইলেক্টিভ এক্সাম আজি যিসকলৰ আছিলে, হিন্দীত পামনে বা কিবা গেছ দিব, তোমালোকে গম পালে, সেইটো চিন্তা নকৰিবা। বাকীখিনি ছাবজেক্ট যিহেতু ভাল হৈছে। আৰু কালিলৈও আছে বোধ কৰোঁ এক্সাম 2টা ইলেক্টিভ। চ' সেয়াও শেষ হওক। তাৰপিছত তোমালোকৰ কেৰিয়াৰৰ বিষয়ে, তোমালোকৰ এইমৰ বিষয়ে কিছু কথা মই ক'ম। সেইকাৰণে কৈছোঁ, মোৰ চেনেলটো তোমালোকে ছাবস্ক্ৰাইব কৰি থ'বা। যিমান পাৰোঁ তোমালোকক মই হেল্প কৰি যাম। আৰু অলপ আগতে মই লাইভ আহিছিলোঁ, তেতিয়াও মই কিছুমান প্ৰশ্নৰ উত্তৰ দিছোঁ। ঠিক একেখিনিয়ে মেম মই পাছ কৰিম নে, মোৰ MCQ বেয়া হৈছে, থিয়ৰী ভাল, বা থিয়ৰী বেয়া হৈছে, MCQ ভাল হৈছে, বা মোৰ ইলেক্টিভ বেয়া হৈছে, ইলেক্টিভত মোৰ এইকেইটা নম্বৰ কমে, ইলেক্টিভত গেছ মাৰ্ক দিবনে? ছাবজেক্ট আটাইকেইটাতে গেছ মাৰ্ক দিব। খালি আটাইকেইটাতে মানে কি, 3খন পেপাৰতহে দিয়ে, 2খনত দিব, 1খনত দিব, 3খনলৈকে দিব। গোটেই সোপাতে গেছ ক'ৰ পৰা দিব? গোটেই সোপাতে যদি গেছ দিব লগা হয়, গেছটোতো তোমালোকে ভাল কৰা পেপাৰকেইখনৰ পৰাই দিব। যদি ভাল কৰা পেপাৰেই নাথাকে, তেতিয়া ক'ৰ পৰা দিব, নহয় জানো? আৰু এইখিনিতে এটা মই কমেণ্ট পাইছিলোঁ, সাজি লিখাৰ কথা। সাজি লিখিলে নম্বৰ বেছি পায়। মানে এটা লেচন তোমালোকে পঢ়িলা, ইংলিছে হওক বা আছামিছেই হওক বা জিঅ'গ্ৰাফী যিয়ে নহওক, সেই লেচনটো তোমালোকে পঢ়ি তোমালোকে সম্পূৰ্ণ লেচনটোৰ গোটেই কথাখিনি ব্ৰেইনত সোমোৱাই গ'লা। তাৰ পৰা কিবা এটা কুৱেশ্যন আহিলে তোমালোকে মনত পালে ধুনীয়াকৈ সজাৰ পৰা লিখি থৈ আহিলা, তাতে আটাইতকৈ বেষ্ট নাম্বাৰটো পায়। দ্বিতীয়তে, এটা প্ৰশ্নৰ উত্তৰ তোমালোকে মুখস্থ কৰিলা, মুখস্থ কৰি লাইন বাই লাইন লিখি থৈ আহিলা। পৰীক্ষকে চায়েই গম পায় মুখস্থ লিখা নে সাজি লিখা। যেতিয়া মুখস্থ লিখিলা গম পায়। মুখস্থ লিখোঁতে তাত যদি এটা শব্দ ক'ৰবাত থাকি যায়, পাহৰি যোৱা হয়, বা তাত অকণমান যদিও ভুল হয় কিবা এটা, তেতিয়া তাত নম্বৰটো কিন্তু সম্পূৰ্ণ নাপায়হে, কম পায়। যদি সাজি লিখা, তেতিয়া পৰীক্ষকজনে গম পায় যে এই বিষয়টোৰ ওপৰত সেই ষ্টুডেণ্টটোৰ সম্পূৰ্ণ অভিজ্ঞতা আছে। বুজি পাইছা নিশ্চয়? গতিকে সাজি লিখাত নম্বৰ বেছি পায়। ঠিক আছে? আৰু যদি কিবা তোমালোকে জানিবলগীয়া আছে, কমেণ্ট কৰিবা। মই তোমালোকৰ কাৰণে আছোঁ। তোমালোকৰ ভাল হ'লে আমাৰ ভাল লাগে। উঠি অহা ছাত্ৰ ছাত্ৰী বা সন্তানখিনি বা ষ্টুডেণ্টছখিনি।
তোমালোকক আমি ভাল পথে নিয়াটোহে আমাৰ কৰ্তব্য। সকলোৱে সকলোৱে সকলো ল'ৰা ছোৱালীবিলাকক সহায় কৰক। তেওঁলোকে একো নাজানে, এতিয়া নাজানে বুলি কৈছোঁ, যিহেতু তোমালোকৰ একো বয়স হোৱা নাই। তোমালোকে বহুত চিন্তা কৰিব পাৰা, আৰু এটা পৰীক্ষা বেয়া হ'লে তোমালোকে কি কৰা, একদম চিন্তা কৰি 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 কি কৰি মই একদম মানে কিবা হৈ যাওঁ আৰু, ভাত নাখাওঁ, মই আজি এক্সাম এইটো বেয়া হ'ল। সেইটো কথা নহয় নহয়। এইটো তোমালোকে প্ৰথম পৰীক্ষা দিছা, আৰু তোমালোকে বহুত পাবলৈ আছে, আৰু পৰীক্ষা দিলা, কষ্ট কৰিলা, সেইখিনি বাকী ৰিজাল্ট ভগৱানৰ ওপৰত। গম পালা? তোমালোকে তোমালোকৰ কষ্টখিনি কৰিলা। ঠিক আছে, নেক্সট ভিডিঅ'ত লগ পাম। থেংক ইউ।